ভিউয়ার্স ওয়েলকাম টু জেবি এডুকেয়ার আমি পেটৰ কোচিং ক্লাसेस দি আছিলোঁ আপলোড তোমালোকৰ তিনটা টপিক অলৰেডি কমপ্লিট হৈ গ'ল তোমালোকৰ নাম্বাৰ সিস্টেম হৈ গ'ল পলিনোমিয়েলছ হৈ গ'ল আৰু লিনিয়াৰ ইকুৱেশ্যন হৈ গ'ল মানে সংখ্যা প্ৰণালী বহুপদ আৰু তোমালোকৰ ৰৈখিক সমীকৰণ জোৰ এই তিনটা টপিক হৈ গ'ল এতিয়া চোৱা আজি নতুন এটা টপিক আৰম্ভ কৰোঁ আজি আৰম্ভ কৰোঁ মই তোমালোকৰ দ্বিঘাত সমীকৰণ মানে কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি কোৱাড্ৰেটিক বা দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণৰ তোমাৰ কি কি থাকিব ইকুৱেশ্যন হা তে চোৱা ইকুৱেশ্যন বুলি ক'লে অলৰেডি আমি কৈছিলোঁ যে ইকুৱেল টু কিবা এটা থাকিব দিব এইটো লিনিয়াৰ ইকুৱেশ্যনতে কৈছিলোঁ তে লিনিয়াৰ ইকুৱেশ্যন আমাৰ কি আছিলে যে পাৱাৰটো কি হ'ব লাগে 1 হ'ব লাগে তেতিয়াহ'লে দ্বিঘাত বা কোৱাড্ৰেটিক বুলি ক'লে কি আছে এইটো আমি অলৰেডি কৈছিলোঁ যে দ্বিঘাত বহুপদ মানে পলিনোমিয়েলছত মই কৈছিলোঁ যে কোৱাড্ৰেটিক পলিনোমিয়েল বা দ্বিঘাত বহুপদ মানে কি যাৰ মাত্ৰা বা ডিগ্ৰী ভ্যালু কিমান হ'ব লাগিব আমাৰ 2 হ'ব লাগিব হয়নে হাইয়েষ্ট পাৱাৰটো মানে ভেৰিয়েবলৰ 2 হ'ব লাগিব সো এটা সেম তেনেকৈ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি যেহেতু ক'ব তো আলটিমেটলি বস্তুটো কোৱাড্ৰেটিক বহুপদ এটাই হ'ব খালি ইকুৱেল টু এটা কি হ'ব মানে ইকুৱেল টু সামথিং কিবা এটা থাকিব ফৰ এক্সাম্পল মই এটা সিম্পল এক্সাম্পল ললোঁ যে x² + 2 = 0 এটো এটা মোৰ দ্বিঘাত সমীকৰণ মই যদি অনলি বোলে 2x² = 0 এটো এটা মোৰ দ্বিঘাত সমীকৰণ হ'ব বা মই যদি x² + 2x + 1 = 0 এটো লিখো তে এটো মোৰ গুটেকিটা আলটিমেটলি এটা মোৰ দ্বিঘাত সমীকৰণ হ'ব মানে কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব তে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ মানে মেইন বস্তুটো কি যে আমাৰ x বা y ভেৰিয়েবল যি থাকক লাগিলে ইয়াত মই গুটেকিটা মই x লৈছো তোমালোকৰ বেলেগ ভেৰিয়েবলো থাকিব পাৰে যেনেকৈ y থাকিব পাৰে s থাকিব পাৰে t থাকিব পাৰে যি ভেৰিয়েবল হলো থাকিব পাৰে খালি মন কৰিবলগীয়া কথা হেতু যে হাইয়েষ্ট পাৱাৰটো মানে কি থাকিব লাগিব 2 থাকিব লাগিব ওকে বাকি লোৱেষ্ট পাৱাৰ এটা ইয়াত চোৱা ইয়াত মই এটা তিনটা টাৰ্ম লৈছো মানে x ৰ স্কয়াৰ লগা টাৰ্মটো এটো আৰু এটো হৈ গ'ল x ৰ পাৱাৰ 1 আৰু ইয়াত x ৰ পাৱাৰ 0 একো নাই তো এটো মানে আমাৰ কি কনস্ট্যান্ট টাৰ্ম হয় না তো ইয়াত মই তিনটা টাৰ্ম লৈছো সো অলৱেজ যে তিনটা টাৰ্মে থাকিব হেতু কথা নহয় তো তোমালোকৰ এনেকৈ হ'ব পাৰে ইয়াত এটা অকল সিঙ্গেল টাৰ্ম আছে মানে আমাৰ মেইন বস্তুটো কি চাব লাগিব যে x ৰ পাৱাৰটো আমি কি হ'ব লাগিব 2 হ'ব লাগিব তেতিয়া আমি সেই ইকুৱেশ্যনটো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হ'ব আৰু ইয়াত ৰাইট হ্যান্ড সাইড এটা মই গুটিকিটা 0 লৈছো তো এটা অলৱেজ যে 0 হ'ব লাগিব এটো কথা নহয় বেলেগ কিবা নাম্বাৰো হ'ব পাৰিব খালি মানে কি আলটিমেটলি মুঠতে কন্ডিশনটো কি হ'ব লাগিব যে জিয়ে নাথাক লাগিলে সাপোজ এটা মই কৈছো এনেকুৱা এটা ধৰি ললো যে x² + 2x + 1 = সাপোজ তোমালোকৰ আছে জানিবা ইয়াতে মই 2x² ললো সো ইকুৱেল টু ইয়াত আছে জানিবা x² + 1 তো এতিয়া চোৱা এফালে x² আছে এফালে আমাৰ x² লগা টাৰ্ম আছে হয়নে তো তোমালোক কি কৰা গুটেখিনি লেফট হ্যান্ড সাইডে লৈ আহা সো 2x² + 2x + 1 - x² - 1 = 0 that means এতিয়া চোৱা 2x² - x² এটো আমি মাইনাস কৰিলে কি থাকিব x² + x লগা টাৰ্মৰ বেলেগ নাই 2x আৰু +1 - 1 আমাৰ 0 হৈ যাব এটো নালাগে সো = 0 সো আমাৰ এটোৰ পৰা আমি আলটিমেটলি কি পালো এটো পালো হয়নে তো ইয়াতে তুমি চাবা যে লাষ্টত চাবা আলটিমেটলি মানে যে স্কয়াৰ লগা টাৰ্ম আছে নে নাই যদি থাকি যায় তেতিয়ালে হেতু দ্বিঘাত সমীকৰণ হ'ব আৰু যদি নাথাকে বলে কেতিয়াবা এনেকুৱা হয় যে স্কয়াৰ লগা টাৰ্মটো কেনসেল হৈ যাবগে পাৰে সাপোজ ইয়াতে জানিবা এটো যদি 2 নাথাকি পেলাই অনলি x² থকা হেতেন তেতিয়া আমাৰ কি হৈ গলতেন তুমি যদি x² আনিবা এটো তো 2 নাই হয় না তো x² - x² এটো আমাৰ কেনসেল গুচি যাব তেতিয়া আমাৰ x² লগা টাৰ্মটো আমাৰ নাথাকিব হয় অনলি আমাৰ 2x = 0 থাকিব আৰু এটো আমাৰ কি হয় দ্বিঘাত সমীকৰণ নহব তেতিয়া হা এটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন নহব কাৰণ কিলে ইয়াত আমাৰ x ৰ পাৱাৰ 1 ওকে সো হেতু মন কৰিবলা কথা সো এটা তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনাৰেল ফৰ্ম মানে সাধাৰণ সমীকৰণটো আমি কেনেকৈ লিখিব পাৰো এটা জেনাৰেল ফৰ্ম অফ কোৱাড্ৰেটিক ইকুৱেশ্যন আমাৰ কি হ'ব ax² + bx + c = 0 এটো আমাৰ হৈ গ'ল জেনাৰেল ফৰ্ম আৰু ইয়াতে আমাৰ কন্ডিশনটো কি হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কাৰণে a ভ্যালু আমাৰ 0 হ'ব নোৱাৰিব সো কেতিয়াবা এটো কোৱেশ্যন আহিব পাৰে যে কোৱাড্ৰেটিক ইকুৱেশ্যন হ'বলৈ হলে বা কোৱাড্ৰেটিক সমীকৰণৰ কাৰণে দ্বিঘাত সমীকৰণৰ কাৰণে আমাৰ কন্ডিশনটো কি হ'ব লাগিব যে a ≠ 0 হ'ব লাগিব a টো যদি 0 হৈ যায় তেতিয়া কি হ'ব 0 * x² 0 হৈ যাব তো তাত স্কয়াৰ লগা টাৰ্মটোৱে নাথাকিব অনলি একিটা থাকি যাব সো তেতিয়া আমাৰ হেতু কোৱাড্ৰেটিক নহব তো সো কোৱাড্ৰেটিক হ'বলৈ হলে কি হ'ব লাগিব তোমালোকৰ a টো 0 হ'ব নালাগিব বাকি একিটা 0 হলেও হ'ব নহলেও একো কথা নাই মেইন আমাৰ মানে এমটো কি হ'ব লাগিব এই টাৰ্মটো মোৰ 0 হ'ব নালাগিব কাৰণ এটো 0 হৈ গলে এটো x² লগা টাৰ্মটো এটাত নাথাকিব তেতিয়া হলে হেতু কোৱাড্ৰেটিক ইকুৱেশ্যন নহব সো যেটো হৈ গল জেনাৰেল ফৰ্ম এটা চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন বিলাক আমাৰ সলভ কেনে কৰে তো সলভ কৰিবলৈ হলে মানে আমাৰ তিনটা মেথড আছে ইয়াতে ফাৰ্স্ট মেথডটো সলভিং এ কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণৰ সমাধান কৰা পদ্ধতি যেনেকৈ
তোমালোকৰ ৰৈখিক সমীকৰণৰ সমাধান কৰা পদ্ধতি তিনিটা আছিলে কৈছিলোঁ এটা কি আছিলে সাবস্টিটিউশন মেথড এটা এলিমিনেশন মেথড আৰু এটা ক্ৰছ মাল্টিপ্লিকেশ্যন হয়নে তো অসমীয়াত ক'বলৈ কি আছিলে প্ৰতিস্থাপন অপনয়ন আৰু নেক্সটটো কি মানে থাৰ্ডটো কি আছিলে বজ্ৰগুণন তেনেকৈ ইয়াতো তোমালোকৰ তিনিটা মেথড আছে ফাৰ্ষ্টটো হৈ গ'ল তোমালোকৰ ফেক্টৰাইজেশ্যন মেথড এইটো অসমীয়াত কয় তোমাৰ উৎপাদক বিশ্লেষণ কৰি পেলাই আমি কৰিব পাৰোঁ উৎপাদক বিশ্লেষণ নেক্সটটো কয় তোমালোকৰ বাই কমপ্লিটিং দ্য স্কুৱেৰটো অসমীয়াত কয় বৰ্গ সম্পূৰণ পদ্ধতি আৰু নেক্সটটো লাষ্টৰটো কয় তোমালোকৰ বাই দ্বিঘাত মানে তোমালোকৰ কোৱাড্ৰেটিক এটা সূত্ৰ আছে সো বাই কোৱাড্ৰেটিক ফৰ্মুলা এটা ডাইৰেক্ট ফৰ্মুলা এটা আছে সেইটো তোমালোকে ইউজ কৰিব পাৰা এটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পেলাই সো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি ডাইৰেক্ট আমি উলিয়াব পাৰোঁ সো মই তোমালোকক এটা কথা কৈ দিওঁ যে এই সেকেন্ড যেটো মেথড আছে বাই কমপ্লিটিং দা স্কয়াৰ বৰ্গ সম্পূৰণ পদ্ধতি এটো মই এনেই তোমালোকক দেখুৱাই দিম কিন্তু এটো দৰকাৰ নাই ইউজ কৰিবলৈ মানে ইয়াৰ কাৰণে দৰকাৰ নাই যেটো তোমালোক পেটৰ যেটা কোচিং কৰি আছা তো এটো এন্ট্ৰেন্সত যদি এনেকুৱা কোৱেশ্চন আহে তো এইবিলাক এটো মেথডত মানে কৰিবলৈ কোনো দৰকাৰ নাই কাৰণ এই প্ৰসেসটো মানে অলপ লেংথি হয় অলপ দীঘল হয় সো এটো দৰকাৰ নাই তোমালোকক কৰিবলৈ সো তোমালোকে মেইন এটোটা চাবা ফেক্টৰাইজেশ্যন আৰু কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰি পেলাই কৰিবলৈ চাবা এটো তোমালোকে ইউজ নকৰিবাই যিমান পাৰা দৰকাৰ নাই মইতো তোমালোকক সাজেষ্ট কৰিম যে দৰকাৰ নাই এটো কৰিবলৈ মই এনে কৈ দিম তোমালোকক কেনে কৰে কিন্তু এটো দৰকাৰ নাই ইউজ কৰিবলৈ এটা চোৱা আমি এটা এক্সাম্পল এটা লৈ লৈছো তাতে মই গোটেই কিটা তিনটা মেথড মই কেনেকৈ ইউজ কৰে এটো দেখাই দিম সো সাপোজ ধৰি ললো মই এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ধৰিলো যে x² - 3x + 2 = 0 এটো মোৰ কোৱাড্ৰেটিক এটা ইকুৱেশ্যন ধৰিলো x² লগা টাৰ্ম আছে ইয়াতে মই এতিয়া সমীকৰণটো মই কি কৰিব লাগে সমাধান কৰিব লাগে মানে সলভ কৰিব লাগে মই তিনটা মেথড ইউজ কৰি পেলাই মানে সলিউশনটো মই দেখাই দিছো ফাৰ্স্ট ইউজ কৰো মই ফেক্টৰাইজেশ্যন মেথড নাম্বাৰ 1 মেথডটো ফেক্টৰাইজেশ্যন মেথড এটা ফেক্টৰাইজেশ্যন মেথডত কি হয় যদি তোমালোকে উৎপাদক বিশ্লেষণ কৰিছা আগতে বহুপদ বিলাকৰ তেতিয়া তোমালোকে পাৰিবা একদম ইজি উৎপাদক বিশ্লেষণ কৰাৰ নিচিনাই হয় নকৰিলেও মই তোমালোকক কৈ দিছো কেনে কৰিব লাগে চোৱা তোমালোকে বহুপদত যেনেকৈ উৎপাদক বিশ্লেষণ কেনে কৰে একেই প্ৰসেস খালি ইয়াতে ইকুৱেল টু 0 0 লিখি গৈ থাকিব লাগিব বাস ইমানে কাম তো ফাৰ্স্ট আমি ফেক্টৰাইজেশ্যনটো আহো তে চোৱা ফেক্টৰাইজেশ্যন কেনে কৰে ইয়াত এটা x² লগত কি আছে তোমালোকে এটো চাবা ইয়াত এটা একো নাই মানে কিমান আছে 1 আছে সো 1 আৰু এই কনস্ট্যান্ট যেটো টাৰ্ম আছে 1 আৰু যেটো কনস্ট্যান্ট টাৰ্মটো কি আছে 2 আছে সো 1 * 2 কৰা 1 * 2 কৰিলে আমি কি পাম 2 এ পাম সদায় এটো চাবা যে x² লগত যেটো টাৰ্ম আছে ইয়াতে এটা একো নাই সংখ্যা নাম্বাৰ মানে যেটো আছে x² কোফিচিয়েন্ট যেটো কোফিচিয়েন্ট ইয়াত একো নাই মানে 1 আছে কৰবাত তোমাৰ বেলেগ নাম্বাৰ থাকিব পাৰে তো যেটো নাম্বাৰ থাকে হেতু লবা ইয়াতে এটা একো নাই কাৰণে মই 1 লৈছো আৰু ইয়াতে যি কনস্ট্যান্ট যি নাম্বাৰ আছে হেতু নাম্বাৰ মাল্টিপ্লাই কৰিবা কি পালো আমি 2 পালো নেক্সট কি কৰা এই 2 যেটো পালো ইয়াৰ ফেক্টৰ লিখা ফেক্টৰ মানে কি মাল্টিপ্লাই কৰিলে আমি 2 পাবা এটা যেনেকৈ 2 ৰ অকল এই দুটাই আছে যে 1 * 2 কৰিলে আমি 2 পাম বেলেগ একোতে আমি 2 নাপাওঁ কৰবাত তোমালোকে বেছি পোৱাৰ পৰা সাপোজ এনে एग्जांपल এটা দিছো যদি তোমালোকে 8 পোৱা তে 8 পালে মানে কি হবে এটাটো 1 * 8 হ'বই আৰু এটা তোমালোকৰ 4 * 2 বা 2 * 4 হ'ব পাৰে তেনেকুৱা এটা সাপোজ বোলে 9 পালা তো 9 ৰটো এটা 1 * 9 তো হ'বই আৰু এটা কি হ'ব 3 * 3 হ'ব পাৰে সো তেনেকৈ মানে পসিবল যিমান সম্ভৱত ফেক্টৰ যিখিনি থাকিব সেইখিনি এনেকৈ পেয়াৰ হিচাপে তোমালোকে লিখি ল'ব লাগিব ওকে এতিয়া নেক্সট আমি কি চাব লাগে এনেকৈ লিখি ললা নেক্সট তুমি চোৱা এই যে যিবিলাক পেয়াৰ পাবা ইয়াত তো বাৰু এটাই পেয়াৰ আছে হয় না কৰবাত দুটা তিনটা পেয়াৰ পাব পাৰা তে যেনেকৈ মই ইয়াত 8 আৰু 9 দেখাইছিলো তেনেকৈ মানে কি হে পেয়াৰ বিলাকৰ যিকিটা নাম্বাৰ থাকিব ইয়াত এটা নাম্বাৰ কি আছে 1 আৰু 2 আছে হয় না এই নাম্বাৰ কিটা প্লাস বা মাইনাস কৰিলে এই মিডিল টাৰ্মটো ওলাই নে নোলাই হেতু চাব লাগে কি কৰিলা ওলাব এতিয়া চোৱা ইয়াতে 1 আৰু 2 আছে তো মই 2 + 1 কৰিব পাৰা বা 1 + 2 কৰিব পাৰা একেই কথা তো প্লাস কৰিলে মানে মোৰ 3 ওলাব যদি মই মাইনাস কৰো 3 ওলাব জানো নোলাই হয় না সো প্লাস বা মাইনাস যি কৰিলে ওলাই হেতুৱে লিখিব লাগিব কেনেকৈ লিখিব লাগিব চোৱা তে x² to x² লিখা মাইনাস এতিয়া মই সাপোজ মই 2 + 1 লৈছো 1 + 2 লব পাৰা একো কথা নাই তো মই 2 + 1 লৈছো 2 + 1 যেনেকৈ ওলাই মানে যে এতিয়া মোৰ ইয়াত প্লাস কৰিলে ওলাব তো হেকেনে মই 2 + 1 লিখিছো যদি তোমালোকে সাপোজ ইয়াত যদি 3 না থাকি পেলাই 1 থকাহেতেন মানে একো না থাকিলে 1 এ থাকিব ন তো হে 1 থকাহেতেন তেতিয়া তোমাৰ কি হলতেন মাইনাস কৰিলে ওলালেন তেতিয়া মই কি 2 - 1 লিখিলোতেন তো যি কৰিলে ওলাই প্লাস বা মাইনাস যি কৰিলে ওলাই হেতু পুট কৰিব লাগিব সো 2 + 1 ইনটু বাকি যেনেকৈ আছে x + 2 = 0 বাকি যেনেকৈ আছে তেনেকৈ লিখিবা নেক্সট কি কৰিম আমি x² এটো আমি ব্ৰেক কৰিম এটা -2 * x তাৰ মানে কি হ'ব -2x
আৰু মাইনাছে প্লাছে মাইনাছ তো মাইনাছ 1 ইনটু x 1x বা সিম্পলি x লিখিলা আৰু এফালে প্লাছ 2 আছে প্লাছ 2 লিখিলা ইকুৱেল 0 এতিয়া আমি কি কৰিব লাগে কমন ল'ব লাগে সো কমন আমি কেনেকৈ লওঁ না কমন আমি কি এটা ফাৰ্স্টে তো তুমি নাম্বাৰটো চোৱা ইয়াৰ x স্কয়াৰ আগফালে নাম্বাৰ একো নাই মানে কি আছে 1 আছে তো 1 আৰু 2 ৰ HCF টো কমন আহিব HCF উলিওৱা মই শিকাইছিলো কেনেকৈ শিকাই নাম্বাৰ সিস্টেমত তো ইয়াৰ 1 আৰু 2 কি আহিব HCF টো কমন আহিব মানে গখাউ হয়নে গখাউটো আমাৰ কমন আহিব সো 1 আৰু 2 ৰ গখাউ কিমান হ'ব 1 এ হ'ব সো মোৰ 1 টো কমন আহিলে নেক্সট আৰু চোৱা যেটো এই এলজেব্ৰিক যেটো কোৱান্টিটি আছে মানে x আছে বা ভেৰিয়েবল যেটো আছে মানে এই ভেৰিয়েবলটোৰ কি কমন আহিব ভেৰিয়েবলটোৰ হে তেনেকৈ গখাউটোৱে কমন আহিব কমন হদাই হে HCF টোৱে আহে হাইয়েস্ট কমন ফেক্টৰ যেটো হ'ব হেতুৱে আমাৰ কমন আহিব সো তোমালোকে যদি দিগদাৰ পোৱা এনেকৈ লিখি ল'ব পাৰা এটা x স্কয়াৰ আমাৰ কি থাকিব x ইনটু x হয়নে আৰু 1 টো লগত থাকিব বাৰু নাম্বাৰ আৰু এফালে 2x ৰ তোমাৰ 1 ইনটু 2 ইনটু x তেনেকৈ লিখি ল'লা এটা কমন কি চাবা চোৱা এটা নাম্বাৰ চালে মানে আমাৰ 1 আছে আৰু ভেৰিয়েবল চালে অকল আমাৰ এটা x কমন আছে তো তেনেকৈ তোমালোকে কমন ল'ব পাৰা যে 1 নাম্বাৰৰ পৰা 1 আহিলে আৰু ভেৰিয়েবলৰ পৰা x কমন আহিলে সো কমন অহাৰ পিছত ইয়াত আৰু বাকি কি থাকি গ'ল এটো চাবা বাকি কি থাকি গ'ল x স্কয়াৰ বাকি কি থাকিলে x থাকিলে সো ইয়াত x বহিব বাকি মাইনাস আছে তো মাইনাসে হ'ব আৰু ইটুত কি থাকিলে ইটুত আমাৰ 2 থাকি যাব সো ইয়াতে 2 হ'ব ওকে সো এনেকৈ আমি কমন ললো নেক্সট আমি সেকেন্ড টু পাৰ্ট এনেকৈ কমন ল'ব লাগিব তে সেকেন্ডটোত কি আছে x আৰু 2 আছে তো x ৰ আমাৰ কি হ'ব 1 ইনটু x এ হ'ব আৰু 2 ৰ আমাৰ কি হ'ব 1 ইনটু 2 হ'ব সো কমন অকল কি থাকিলে 1 থাকিলে হয়নে তো আমি 1 কমন ল'ম এতিয়া নেক্সট আমি কমন লোৱাৰ পিছত ইয়াত ফাৰ্স্টটোত কি বাকি থাকি গ'ল x বাকি থাকি গ'ল তো x থাকিব আৰু সেকেন্ডটোত তেনেকৈ কি থাকি যাব ইয়াৰ পৰা চালে ওলাব 2 থাকি যাব কিন্তু ইয়াত চোৱা সেকেন্ডটোত এটা মই এটা প্লাস আছে ইয়াত মই প্লাস দিম নে মাইনাস দিম হেতু এটা কথা এতিয়া চোৱা ইয়াৰ মতে মই যদি দিওঁ তে মই ইয়াত প্লাস দিলো যেনিবা তে চোৱা মই এটো স্টেপৰ পৰা মই এটো স্টেপ পালো ইয়াৰ মানে কি যে মই এটো স্টেপৰ এটো স্টেপ পালো তেতিয়ালে মই যদি ব্যাক ক্যালকুলেশন কৰো মানে উল্টাকে যদি কৰো এটো স্টেপৰ মই এটো স্টেপ পাব লাগিব তেতিয়াহে মোৰ অংকটো মোৰ কি হৈছে প্ৰবলেমটো কাৰেক্ট হৈছে মানে তোমালোকে সিধা মানে এনেকে কৰি আহিলা তো এটো স্টেপৰ পৰা আমি এটো স্টেপ পালো কমন লেভেলে তো উল্টাকে যদি যোৱা তাৰ মানে এটো স্টেপৰ পৰা এটা আমি কমন ললো কমন মানে কি এটো আলটিমেটলি মাল্টিপ্লাই হৈ আছে না তো মই যদি মাল্টিপ্লাই কৰি দিও এগেইন তো মাল্টিপ্লাই কৰাৰ পিছত মই এই টাৰ্মটোখিনি পাব লাগিব এক্স্যাক্টলি মানে উইথ সাইন এই টাৰ্মখিনি মই পাব লাগিব তেতিয়াহে মোৰ কাৰেক্ট হৈছে এতিয়া মই যদি ইয়াতে মই প্লাস যদি দিও তে মাইনাস 1 আছে না তো মই যদি মাল্টিপ্লাই যদি কৰো চাবা দে মাল্টিপ্লাই কৰিলে কি পাম আমি -1 ইনটু x কি আহিব -x আহিব আৰু -1 ইনটু 2 কি আহিব আমাৰ -2 আহিব হয়নে মাইনাস প্লাসে মাইনাস হ'ল আৰু 1 ইনটু 2 কিন্তু মোৰ ইয়াত অৰিজিনালি কি আছিল প্লাসে আছিল সো হেতু কাৰণে মই ইয়াত কি দিব লাগিব মাইনাস দিব লাগিব সো তোমালোকে ইয়াতে হেতু কথা মনত থৈ দিবা যদি এই সেকেন্ড ফাৰ্স্টটোত চোৱা ফাৰ্স্টটোত ইমান গৰবৰ একো নহয় ফাৰ্স্টটোত যেনেকৈ আছে তেনেকৈ হ'ব প্লাস থাকিলে প্লাসে হ'ব মাইনাস থাকিলে মাইনাসে হ'ব সেকেন্ড টাৰ্মটোতে অলপ গৰবৰ হয় ম্যাক্সিমামৰ মানে সেকেন্ডত যদি এনেকৈ মাইনাস থাকে তো মাইনাসটো কমন লতে তো মাইনাস দিবই লাগিব ইয়াত মাইনাসে আহিব বাকি ইয়াত নাম্বাৰ যি কমন আহে ইয়াত এটা একো নাই কাৰণে 1 আহিলে কিছুমানৰ বেলেগ হ'বও পাৰে তো যি আহে কমন হেতু আহিব খালি বাকি মাইনাস থাকিলে মানে সেকেন্ড টাৰ্মটোত মানে যদি মাইনাস থাকে তেতিয়া হলে তোমাৰ ইয়াত যেটো সাইন থাকে প্লাস থাকিলে মাইনাস হৈ যাব মাইনাস থাকিলে প্লাস হৈ যাব হেতু মনত থব পাৰা আৰু যদি ইয়াত প্লাস থাকে তেতিয়া হলে একো প্ৰবলেম নাই প্লাস থাকিলে একো টেনচন নাই প্লাস থাকিলে যি হ'ব যেটো সাইন থাকিব হেতুৱে হ'ব কিন্তু মাইনাস থাকিলেহে অলপ টেনচন সো মাইনাস থাকিলে অলপ ভালকে চাবা আৰু এটা কথা যদি এই কমনটো তোমালোকৰ কাৰেক্ট হৈছে নে তোমালোকে এই কমন লোৱা স্টেপটো তোমালোকে গম পাই যাবা কেনে গম পাবা সো আমাৰ টিপছ এটা দি দিছো এই যে ব্ৰেকেটৰ ভিতৰত যেটো টাৰ্ম আছে ন x - 2 এটো এক্স্যাক্টলি সেম ওলাব লাগিব এক্স্যাক্টলি সেম মানে কি একদম ইনক্লুডিং সাইন তাৰ মানে x - 2 আছে ন x - 2 এ আহিব লাগিব নাম্বাৰ কেইটাটো একে আহিব লাগিবই প্লাস এই সাইনটো মাজৰ সাইনটো একে আহিব লাগিব তো এই কাৰণে বস্তুটো চাবা ভালকে এটো যদি কিবা ভুল হৈছে বলে x - 2 পালা ইয়াত বলে x + 2 পালা তাৰ মানে কিবা গৰ্বৰ হৈ আছে তোমাৰ কিবা ভুল কৰিলা তুমি তো আকৌ ব্যাক তোমালোকে চাব লাগিব সো ইয়াতে তোমালোকে গম পাই যাবা তে নেক্সট ইয়াত 1 টো নিলিখিলো নাই একো নহয় নেক্সট আমি এটো এটা টাৰ্ম হল এটো গুটেটো এটা টাৰ্ম হৈ গল পদ হৈ গল সো এই গুটে টাৰ্ম দুটাৰ পৰা এটো এটা টাৰ্ম এটো এটা টাৰ্ম এই দুটা টাৰ্মৰ পৰা আমাৰ কমন কি আছে x - 2 আছে মানে এটোটো ইনটুৱে হৈ আছে ন x * x - 2 এটো 1 * x - 2 সো x - 2 এটা কমন আছে x - 2 আমি কমন ললে ইয়াত কি বাকি থাকি যাব অনলি x বাকি থাকি যাব আৰু ইয়াত -1 বাকি থাকিব ইকুৱেল টু 0 এটা তোমালোকে কি কৰিবা देयरफॉर x - 2 টো এবাৰ 0 কৰা ইকুৱেল টু আৰু এবাৰ x - 1 ইকুৱেল টু 0 কৰা আৰু ইয়াৰ পৰা তোমালোকে x ইকুৱেল কি পাবা -2 টো ইফালে লৈ গলে +2 পালা আৰু ইয়াৰ পৰা x ইকুৱেল -1 টো ইফালে লৈ গলে +1 পালা সো তোমালোকৰ মানে সলিউশন কিটা কি হৈ গল 2 আৰু 1 ওকে
সো এইটো হৈ গ'ল আমাৰ ফেক্টৰাইজেশ্যন মেথডত সলিউশনটো এনেকৈ কৰে এতিয়া চোৱা নেক্সট কমপ্লিটিং দ্য স্কুৱেৰ মেথড মানে বৰ্গ সম্পূৰণ পদ্ধতিত কেনেকৈ সলভ কৰে সেইটো মই দেখাই দিছোঁ কিন্তু মই আগতেও কৈছোঁ যে বৰ্গ সম্পূৰণ পদ্ধতিটো কৰিবলৈ তোমালোকৰ দৰকাৰ নাই তথাপি মই জাষ্ট এটা আইডিয়া এটা দিছোঁ কেনেকৈনো কৰে এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিত চাবা বৰ্গ সম্পূৰণ যদি পদ্ধতিত কৰা তাৰমানে আমি বৰ্গ বনাব লাগিব স্কুৱেৰ লগা টাৰ্ম আনিব লাগিব এই স্কুৱেৰ লগা টাৰ্ম কেনেকৈ আনিম এতিয়া চোৱা ফাৰ্ষ্টটো তোমালোকে চাবা যে এই যে যিটো এক্স স্কুৱেৰ লগা টাৰ্মটো আছে সেই এক্সটো এটা পাৰফেক্ট স্কুৱেৰ হয়নে নহয় পাৰফেক্ট স্কুৱেৰ মানে কি ইয়াৰ আগফালে নাম্বাৰ কি আছে একো নাই মানে 1 আছে চ' 1ৰ স্কুৱেৰ কৰিলে আমি 1এ পাওঁ তাৰপিছত এক্সৰটো স্কুৱেৰ হ'লে মানে এইটোতো এক্স মানে এক্স স্কুৱেৰটো আমি এক্স হোল স্কুৱেৰ এনেকৈ লিখিব পাৰোঁ হয় নাই আৰু 1 স্কুৱেৰটো 1 থাকিলে মানে আমি 1 স্কুৱেৰ বুলি লিখিব পাৰোঁ চ' সেইটো একো প্ৰব্লেম নাই কিন্তু যদি বেলেগ নাম্বাৰ থাকে ছাপোজ মই এটা এনেই এক্সাম্পল দি দিছোঁ যে যদি 4x স্কুৱেৰ থকাহেঁতেন 4x স্কুৱেৰ এতিয়া এইটো তোমালোকে কি লিখিব পাৰিবা যে 4x টো 2x হোল স্কুৱেৰ তেনেকৈ তোমালোকে লিখিব লাগিব তাৰমানে কি কাৰণে কাৰণ 4টো কিহৰ স্কুৱেৰ হয় 2ৰ স্কুৱেৰ কৰিলে 4 হয় নাই চ' সেইটো কাৰণে 2x হোল স্কুৱেৰ তেনেকৈ তোমালোকে লিখিব পাৰিবা কিন্তু যদি পাৰফেক্ট এতিয়া এইটো আমাৰ 4টো আমি এনেকৈ কি কাৰণে লিখিব পাৰিলোঁ কাৰণ 4টো আমাৰ এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয় মানে পূৰ্ণবৰ্গ সংখ্যা হয় কাৰণে আমি এনেকৈ লিখিব পাৰিলোঁ যিবিলাকৰ স্কুৱেৰ আছে কিন্তু যিবিলাকৰ স্কুৱেৰ নাই সেনেকুৱা নাম্বাৰ থাকিলে কি কৰিবা যদি ছাপোজ বোলে 3x স্কুৱেৰ আছে তেতিয়া কি কৰিবা তেতিয়া তোমালোকে কি কৰিবা চোৱা এটা টিপছ যে কি কৰিব লাগে 3 দি গোটেইকেইটাকে আমি ডিভাইড কৰি দিব লাগে চ' সেইটো বাৰু একো কথা নাই ইয়াত মই জাষ্ট তোমালোকৰ মেথডটো শ্ব' কৰি দিছোঁ কেনেকৈ কৰিব লাগে এইটো তোমালোকক মই ছাজেষ্ট কৰিম এইটো নালাগে কৰিবলৈ জাষ্ট তোমালোকক শ্ব' কৰি দিছোঁ এতিয়া চোৱা কেনেকৈ কৰিবা তোমালোকে কি কৰা এতিয়া এক্স হোল স্কুৱেৰটো আমি এক্স স্কুৱেৰটো মানে এক্স হোল স্কুৱেৰ এনেকৈ লিখা এতিয়া মাইনাছ আছে তো ইয়াত চোৱা ফৰ্মুলা এই দুটা ইউজ হ'ব a প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু কি আছিলে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ আৰু এটা আমাৰ কি আছিলে a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ এই দুটা ফৰ্মুলা তোমালোকে ইউজ কৰিব লাগিব কেনেকৈ ইউজ কৰিব লাগিব তোমালোকে এতিয়া এনেকুৱা বনাব লাগিব এইটো নাইবা এইটো এক্সপ্ৰেশ্যনত আমি বনাব লাগিব ইয়াত মাইনাছ আছে যিহেতু তো আমি এনেকুৱা এক্সপ্ৰেশ্যনত বনাম মাইনাছ থকা এইটোহে আছে চ' চোৱা ইয়াত আমাৰ এতিয়া a স্কুৱেৰ টাৰ্মটো আহিলে a মানে কি হ'ব x তাৰপিছত নেক্সট টাৰ্মটো আমাৰ কি আছে মাইনাছ আছে চ' মাইনাছ আছে তো আমি কি দিব লাগে 2ab আহিব লাগে এতিয়া তোমালোকে ফৰ্মুলা মতে বনাই ল'ব লাগিব ন তো সেইকাৰণে 2 এটা তোমালোকে ইয়াত দি লোৱা 2 তাৰপিছত a মানে আমাৰ কি হ'ল x হ'ল তাৰপিছত b মানে এতিয়া কি হ'ব চোৱা b মানে তোমালোকে কেনেকৈ গম পাবা এই মাজৰ টাৰ্মটো চাবা কি আছে 3x আছে হয় নাই তো 3 আছে এতিয়া চোৱা তাৰমানে তুমি 2 এটা তুমি অলৰেডি দিলা তো 2ৰ লগত মানে এনেকুৱা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব যিটো মাল্টিপ্লাই কৰিলে 3 ওলায় তাৰমানে 2ৰ লগত এনেকুৱা কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 3 ওলাব সেইটো তোমালোকে b হিচাপে ল'ব লাগিব এই b টো সেইটো হ'ব তাৰপিছত 2ৰ লগত এনেকুৱা একো নাম্বাৰ নাই যিটো মাল্টিপ্লাই কৰিলে মানে পূৰণ কৰিলে 3 ওলাব যদি বোলে এইটো 4x হ'লহেঁতেন তাৰপিছত এইটো যদি 4x হ'লহেঁতেন তেতিয়া তুমি 2 × 2 কৰি দিয়া 4 ওলাই যাব হয় নাই তো তেনেকৈ মাল্টিপুলত যদি থাকে তেতিয়া টেনশ্যন নাই কিন্তু এনেকৈ যদি কিবা এটা নাম্বাৰ থাকে যে যিটো মাল্টিপুল নহয় মানে মাল্টিপুল মানে কি 2ৰ গুণিতক নহয় মানে 2ৰ লগত এনেকুৱা একো পূৰণ কৰিলে মাল্টিপ্লাই কৰিলে আমি এইটো নাপাওঁ তেনেকুৱা মানে তেনেকুৱা পৰিস্থিতিত তেনেকুৱা চিটুৱেশ্যনত কি কৰিব লাগে ডাইৰেক্ট সেই নাম্বাৰটো তোমালোকে লিখিবা যিটো আছে সেইটো নাম্বাৰ লিখিলা একো ইমান ভাবিব নালাগে ডাইৰেক্ট নাম্বাৰটো লিখিলা তাৰপিছত লিখি পেলাই এনেকৈ বাই মানে ডিভাইডেড চিম্বলটো দিবা ডিভাইড বাই তোমালোকে কি কৰিবা ইয়াত এতিয়া চোৱা ইয়াত যিটো আছে ইয়াত 2 আছে ন তো তুমি 2 দি দিবা তাৰমানে আল্টিমেটলি কি হ'ব 2 কেঞ্চেল গুচি যাব 3x অনলি আমাৰ থাকি যাব চ' এইটো ষ্টাইল এতিয়া নেক্সট তাৰমানে আমাৰ এই টাৰ্মটো 3/2 এইটো আমাৰ কাৰণে কি হৈ গ'ল b হৈ গ'ল তো আমি b হোল স্কুৱেৰ দিব লাগিব নহয় তেতিয়াহে আমাৰ গোটেই ফৰ্মুলাটো কমপ্লিট হ'ব চ' মোৰ ফৰ্মুলাটো কমপ্লিট হ'ল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ নেক্সট এই 2টো আছিলে ন সেই 2টো দিয়া এতিয়া চোৱা এই যিটো টাৰ্ম আমি যে দিলোঁ 3/2 হোল স্কুৱেৰ সেইটো অৰিজিনেলি ইয়াত আছিলে জানো নাছিলে এইটো আমি এক্সট্ৰাকৈ দিলোঁ হয়নে ফৰ্মুলাটোত মানে আমি আনিবলৈ এই ফৰ্মুলাটো আনিবলৈ আমি সেই টাৰ্মটো আমি এক্সট্ৰাকৈ দিলোঁ b স্কুৱেৰ বাকী এই টাৰ্মটো আছিলে এইটো খালি জাষ্ট আমি মডিফাই কৰিলোঁ 2 × 2 কেঞ্চেল কৰিলে আল্টিমেটলি মোৰ 3x আহিব কিন্তু এইটো আমাৰ নাছিলে 2টো আমি আছিলে এইটো দিলোঁ চ' এই টাৰ্মটো কেঞ্চেল কৰিবলৈ তোমালোকে 3/2টো মাইনাছত আমি দিব লাগিব 3/2 হোল স্কুৱেৰ মাইনাছ 3/2 হোল স্কুৱেৰ এটা আমি দিব লাগিব অ'কে চ' মাইনাছ 3/2 হোল স্কুৱেৰ দিলোঁ এতিয়া চোৱা আমাৰ কি হৈ গ'ল এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ কি হৈ গ'ল এটা ফৰ্মুলা হৈ গ'ল যে a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ চ' ইয়াৰ ফৰ্মুলাটো কি হ'ব a মাইনাছ b হোল স্কুৱেৰ প্লাছ এইখিনি তোমালোকে এতিয়া কৰা এইখিনি কিমান হ'ব 2 to 2 হ'ব এইফালে স্কুৱেৰটো কৰিলে 3 স্কুৱেৰ কৰিলে 9 হৈ যাব 2 স্কুৱেৰ কৰিলে 4 তাৰপিছত x মাইনাছ 3/2 এইটো তেনেকৈ থাকিব দিয়া
প্লাছ এইটো কৰা এইটো কিমান হ'ব এলচিএম 4 এ আহিব তো 4 টু যা 8 minus 9 equal 0 next x minus 3/2 whole square তাৰপিছত ইয়াতে তোমাৰ কি থাকিব 8 minus 9 কৰিলে minus 1/4 থাকিব equal 0 minus 1/4 টো আমি হিফাল লৈ গ'লে কি হৈ যাব তোমালোকৰ প্লাছ হৈ যাব আৰু প্লাছে মাইনাছে এবাৰ লিখিলে লিখি ল'ব পাৰা minus 1/4 equal 0 তো minus 1/4 টো আমি হিফাল লৈ গ'লে কি হৈ যাব প্লাছ হৈ যাব হয়নে তো আলটিমেটলি কি হ'বগে যে x minus 3/2 whole square equal 1/4 হ'ব এটা চোৱা হোল স্কোয়াৰটো আমি হিফাল লৈ গ'লে কি হ'ব স্কোয়াৰটো হিফাল লৈ গ'লে ৰুট হৈ যায় তো ৰুট 1/4 এটা ৰুটত তোমাৰ প্লাছ মাইনাছ আহিব সো x minus 3/2 ইয়াত কি হ'ব প্লাছ মাইনাছ 1 ৰ স্কোয়াৰটো 1 হয় 4 ৰ 2 হয় তো প্লাছ মাইনাছ 1 প্লাছ মাইনাছ কি কাৰণে কাৰণ প্লাছৰ প্লাছ হাফৰ স্কোয়াৰ কৰিলেও 1/4 পাবা মাইনাছ হাফৰ স্কোয়াৰ কৰিলেও 1/4 এ পায় কাৰণ মাইনাছৰ স্কোয়াৰ কৰিলে প্লাছ হৈ যায় সেইটো কাৰণে মানে প্লাছ মাইনাছ দুইটা দিয়ে সো আলটিমেটলি কি হ'ব minus 3/2 টো হিফাল লৈ যোৱা তো 3/2 মাইনাছ নিলে প্লাছ হৈ যাব আৰু ইফালে প্লাছ মাইনাছ আছিলে 1/2 তাৰ মানে আমি সলিউশন কেনেকৈ উলিয়াম এতিয়া এবাৰ therefore x equal আমি এবাৰ মানে প্লাছ লম এবাৰ মাইনাছ লম সো 3/2 প্লাছ 1/2 or আৰু এবাৰ কি হ'ব x equal 3/2 minus 1/2 সো এটো 2 এ আহিব এলচিএম 3 plus 1 4 হৈ যাব সো 4/2 আলটিমেটলি 2 আহিব আৰু ইয়াতে 2 3 minus 1 2/2 আলটিমেটলি 1 তাৰ মানে সলিউশন আমি একেকিটাই পাম 2 আৰু 1 ওকে সো এটো হৈ গ'ল আমাৰ বৰ্গ সম্পূৰণ পদ্ধতি বা কমপ্লিটিং দা স্কয়াৰ মেথড এটা চোৱা একেটা বস্তু আমি দ্বিঘাত সমীকৰণ সৰি কি বুলি কয় দ্বিঘাত সূত্ৰ যেটো আছে কোৱাড্ৰেটিক ইকুৱেচন হেতু আমি পুট কৰি পেলাই কেনেকৈ আমি উলিয়াব পাৰো দ্বিঘাত সূত্ৰটো তোমালোকক মই দি দিছো কোৱাড্ৰেটিক যেটো ফৰ্মুলা চোৱা তে কোৱাড্ৰেটিক ফৰ্মুলাটো কি হয় কোৱাড্ৰেটিক ফৰ্মুলা দ্বিঘাত সূত্ৰ তাৰমানে হা দ্বিঘাত সূত্ৰটো কি হয় তে চোৱা সূত্ৰটো আমি জেনাৰেল যেটো ইকুৱেচন আছিল ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 এটো ইকুৱেচনৰ কাৰণে আমাৰ দিয়া আছে মানে বুকত তোমালোকৰ সো এটো ইকুৱেচনৰ কাৰণে যদি x থাকে তে x হ'ব যদি বেলেগ কিবা থাকে হেতু হ'ব এতিয়া ইয়াত x আছে x এ হ'ব সো ফৰ্মুলাটো কি হৈছে x ইকুৱেল -b প্লাস মাইনাস স্কয়াৰ ৰুট অফ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই 2a এটো তোমালোকৰ ফৰ্মুলা হয় এটো মনত ৰাখি থবা মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে ডাইৰেক্ট এটো ইউজ কৰিবা ফেক্টৰাইজ এবোৰ তোমালোকে কৰিব দৰকাৰ নাই অলপ টান পাব পৰা ডাইৰেক্ট এটো ফৰ্মুলা তোমালোকে ইউজ কৰিব পাৰা তোমালোক মানে কৈছো সাজেষ্ট কৰিছো যে এটো তোমালোকে ইউজ কৰিব পাৰা এটো ইউজ কৰি তোমালোকে ইজি পাবা মোৰ সম্ভৱ মানে হা তে কেনেকৈ ইউজ কৰিব চোৱা এটা এটোৱে যেনিবা ইকুৱেচন আছে ইয়াত এতিয়া a এৰ ভ্যালু একো নাই মানে কিমান আছে ইয়াতে 1 আছে a মানে কি x স্কয়াৰ লগত যেটো লাগি থাকে তো এটো 1 আছে b ভ্যালু কিমান আছে x ৰ লগত লাগি থকা কি আছে -3 আছে সো মাইনাস থাকিলে মাইনাসটো ইনক্লুড কৰিব লাগিব হা আৰু c ভ্যালু কি আছে +2 বা অনলি 2 মানে এটা তোমালোকে ডাইৰেক্ট এটা x আছে ন তো মই x এ লিখিম ফৰ্মুলা লিখিলা লাগিলে এবাৰ লিখি ললা ফৰ্মুলাটো -b প্লাস মাইনাস b স্কয়াৰ মাইনাস 4ac বাই 2a ডাইৰেক্ট তোমালোকে ফৰ্মুলা পুট কৰা তো চোৱা a মাইনাস টো ফৰ্মুলাত আছে দেই এটো মাইনাস নহয় এটো ফৰ্মুলা মাইনাস সো এটো মাইনাস দিবই লাগিব বাকি b ভ্যালু যদি মাইনাস আছে তেলে এনেকে ব্ৰেকেট দি পেলাই পুট কৰিবা তাৰ পিছত এগেইন b স্কয়াৰ সো -3 স্কয়াৰ মাইনাস 4ac তে 4a মানে কিমান একো নাই 1 হয় নাই আৰু c মানে 2 তো হল নেক্সট 2 * a মানে 1 এসো 2 * 1 মানে 2 এ হ'ব মাইনাসে এটো প্লাস হৈ যাব 3 প্লাস মাইনাস থাকিলে আৰু মাইনাস স্কয়াৰ কৰিলে প্লাস হৈ যায় 3 স্কয়াৰ কৰিলে 9 minus 4 1 the 4 4 2 the 8 okay so 3 plus minus এটো কিমান হ'ব 1/2 এটা 1 ৰ স্কয়াৰ ৰুট 1 এ হয় মানে আলটিমেটলি x ইকুৱেল আমি কিমান পালো 3 plus minus 1/2 তো therefore এবাৰ কি ল'ব লাগিব 3 plus 1 লোৱা আৰু এবাৰ 3 minus 1/2 তো 3 plus 1 মানে 4 4/2 কৰিলে আমাৰ 2 এ পাম আৰু 3 minus 1 মানে 2 তো 2/2 কৰিলে ইয়াত 1 পাম সো আমাৰ সলিউশন কিটা x = 2 আৰু x = 1 হয়নে সো গিটা আমি সলিউশন পালো সো এটা দেখিলা কেনেকৈ তিনটা মেথড তোমালোকে ইউজ কৰিবলে সলিউশন ল'ব পাৰিবা ফেক্টৰাইজেশন মেথড কমপ্লিটিং দা স্কয়াৰ বৰ্গ সম্পূৰণ পদ্ধতি আৰু কোৱাড্ৰেটিক ফৰ্মুলা এই তিনটা ভিতৰত তোমালোকে যিকোনো এটা ইউজ কৰি পেলাই মানে সলিউশন মানে x ৰ যিকিটা সলিউশন বা যি থাকক x বা y তাৰ সলিউশন কিটা আমি উলিয়াব পাৰো এতিয়া মই তোমালোকক সাজেষ্ট কৰিম যে কি বুলি কৈছিলো এগেইন আকৌ কৈ দিছো কোৱাড্ৰেটিক ফৰ্মুলাটো ইউজ কৰিলে কৰিব পাৰা এটো বেষ্ট হ'ব মানে কি কাৰণে কাৰণ ইয়াত একো বেলেগ মাথা মাৰিব নালাগে এটা ফেক্টৰাইজেশন তোমালোকে ইনটু কৰিব লাগিব আকৌ প্ৰডাক্ট উলিয়াব লাগিব তেনেকৈ প্লাস মাইনাস চাব লাগিব কোনটো মিলে কি বৰ্গ সম্পূৰণ পদ্ধতিটো ঢেৰ কিবা কিবি চাব লাগে তো গতিকে মই সাজেষ্ট কৰিম তোমালোকক টাইম বচাবলৈ মানে এটো ইউজ কৰিবা এটো ডাইৰেক্টলি তোমালোকে ওলাব ওকে যেটো বস্তু নাই হেতু তোমালোকে 0 পাতি দিবা এটা ধৰা সাপোজ কিবা এটা ইকুৱেচন এনেকুৱা টাইপৰ আছে বোলে x² - 3 = 0 সাপোজ এটা ইয়াতে a ভ্যালু কিমান হ'ব 1
এতিয়া বি ভেলু বি মানে কোনটো হয় এক্সৰ কোফিচিয়েণ্টটো হয় এতিয়া ইয়াত এক্স আছে জানো মানে এক্স স্কোৱাৰ আছে এক্স নাই নহয় তো এক্সৰ কোফিচিয়েণ্ট তেতিয়াহ'লে বি কিমান হ'ব 0 হ'ব আৰু চি ভেলু তোমালোকে এই ছিংগলকৈ যিটো কনষ্টেণ্ট নাম থাকিব -3 হ'ব চ' তেনেকৈ যিটো বস্তু নাথাকে সেইটো 0 পাতিবা আৰু এৰ ভেলুটো কেতিয়াও 0 হ'ব নোৱাৰে চ' এৰ ভেলু কিবা এটা থাকিবই বাকী বি আৰু চি 0 হ'ব পাৰিব তো যি হয় সেইকেইটা ভেলু ফৰ্মুলাটোত পুট কৰি দিলে তাৰ লাষ্টত কেলকুলেশ্যন কৰিলে তুমি আনচাৰ পাই যাবা চ' মই ছাজেষ্ট কৰিম তোমালোকে এইটো ইউজ কৰিবলৈ আচ্ছা যি নহওক এতিয়া চোৱা আমি যে এই যে যিকেইটা সলিউশন পালো এই যিকেইটা সলিউশন পালো এক্সৰ ভ্যালু এটা 2 পালো 1 পালো হয় না তো এই সলিউশন বিলাকক তোমালোকৰ ইয়াত ৰুটস বুলি কয় ৰুট বা অসমীয়াত মূল বুলি কয় সো এইবিলাক যেটো সলিউশন তোমালোকে পাবা হেতু কি বুলি কয় ৰুটস ইংলিছত ৰুটস বুলি কয় আৰু অসমীয়াত কয় মূল এতিয়া এই যে আমি নাম্বাৰ কিটা পালো ইয়াত এটা আমি কি পালো এটো ইকুৱেশ্যনৰ কাৰণে 2 আৰু 1 পাইছিলো তো তোমালোকে কেতিয়াবা মাইনাসটো পাব পাৰা কেতিয়াবা ৰুটটো ওলাব পাৰে কেতিয়াবা 0 ওলাব পাৰে ওকে সো যিয়ে নহওক কিয় আমি মানে এই মূলৰ মানে কি ৰুটৰ নেচাৰটো এটা বস্তু থাকে যে নেচাৰ অফ ৰুটস মানে বাস্তৱ সংখ্যা হয় নে নহয় ৰিয়েল হয় নে নহয় হেতুৰ ওপৰত ডিপেন্ড কৰে আৰু ইয়াত যে মই দুটা নাম্বাৰ পালো মানে আনসাৰ দুটা পাইছিলো নাই সো দুইটা বেলেগ বেলেগ হ'ব নে সমান হ'ব নে কি হ'ব হেতু বস্তু নেচাৰ অফ ৰুটৰ ভিতৰত আহিব বা মূলৰ অসমীয়াত ক'বলৈ হলে মূলৰ প্ৰকৃতি এটা চোৱা এই মূলৰ প্ৰকৃতিটো মেইনলি কিহৰ ওপৰত ডিপেন্ড কৰিব সো -b এটোটো তোমাৰ b টো ফৰ্মুলাটোত চোৱা এটোৰ পৰাই ওলাব আলটিমেটলি ন তো b টো তোমাৰ যেটো নাম্বাৰ হ'ব হেতুই হ'ব বাকি 2 * a ভ্যালু যেটো হ'ব আমি পুট কৰিলে হেতু আহিব ইয়াত অকল ডিপেন্ড কৰিব মেইনলি কোনটো এই যে b² - 4ac ওপৰত ডিপেন্ড কৰিব কাৰণ তাৰ ওপৰত আমাৰ ৰুট আছে সো আমি সেই ৰুটৰ ভ্যালুটো চাই পেলাই নে আমাৰ আনসাৰটো হ'ব মানে কি ৰিয়েল ওলাব নে ৰিয়েল নহব নে সমান হ'ব বেলেগ হ'ব হেতু আমাৰ মেইনলি এটোৰ ওপৰত ডিপেন্ড কৰিব মানে ৰুটৰ ভিতৰৰ হে টাৰ্মটোৰ ওপৰত সো হেতু কাৰণে এই যে b² - 4ac যেটো আছে নেচাৰৰ ওপৰটো মানে কাৰ ওপৰত ডিপেন্ড কৰে এটো ডিপেন্ডস অন কাৰ ওপৰত নিৰ্ভৰ কৰিব b² - 4ac ওপৰত আৰু হেতু কাৰণে এই টাৰ্মটোক মানে b² - 4ac এই গোটেই টাৰ্মটোক ডিসক্ৰিমিনেন্ট বুলি কয় ডিসক্ৰিমিনেন্ট অসমীয়াত কয় ভেদ নিৰূপক ৰাখি অসমীয়াত কোৱা হয় ভেদ নিৰূপক বুলি কয় মানে এটা দ্বিঘাত সমীকৰণৰ কাৰণে অসমীয়াত কয় ভেদ নিৰূপক আৰু ইংলিছত কয় ডিসক্ৰিমিনেন্ট ওকে এটা চোৱা ইয়াৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰিব তোমালোকে সলিউশনটো নকৰাকে মানে এতিয়া চোৱা আমি যেটো আমি ইকুৱেশ্যন প্ৰথমতে লৈছিলো হেতু আমি কি পালো x = 2 আৰু 1 পালো তো যদি তোমালোকক সলিউশন নকৰাকে মানে আমি হেতুটো এটা সলভ কৰিলো ন ফৰ্মুলা পাতিলো ভ্যালু পুট কৰিলো তাৰছত লাষ্টত ক্যালকুলেশন কৰিলো তোমালোকক সলভ কৰিলো তেতিয়া পিছত আমি 2 আৰু 1 পালো সো উইদাউট সলভিং তোমালোকে কেনেকৈ কৈ দিবা যে সেই ইকুৱেশ্যন কিটা তোমালোকৰ ৰিয়েল ৰুট থাকিব মানে ৰুট কিটা সমান হ'ব বা বেলেগ হ'ব হেতু তুমি সলিউশন নকৰাকে মানে সলভ নকৰাকে ক'ব পাৰিবা তে কেনেকৈ ক'ব পাৰিবা চোৱা এটা এই বস্তুটোৰ ওপৰতে ডিপেন্ড কৰিব গুটেই কি হ'ব কন্ডিশন কিটা যদি মানে if b² - 4ac is greater than 0 মানে কি পজিটিভত যদি ওলায় প্লাসত দেন তেতিয়া কি হ'ব তোমাৰ তোমালোকৰ ৰুট কিটা ৰুটস বা মূল কিটা ৰুটস আৰ কি হ'ব ৰিয়েল মানে বাস্তৱ মূল থাকিব ৰিয়েল মানে বাস্তৱ সংখ্যা হ'ব বাস্তৱ সংখ্যাৰ কথা মই অলৰেডি কৈছো নাম্বাৰ সিস্টেমত কি বাস্তৱ মানে সব আমাৰ বাস্তৱ সংখ্যা হয় না সো ৰুট কিটা কি হ'ব ৰিয়েল হ'ব ৰিয়েলৰ এটা বাস্তৱ সংখ্যাৰ ভিতৰত কি পৰিব মানে অপৰিমেয় সংখ্যা পৰিব পৰিমেয় সংখ্যা পৰিব গুটেখিনি পৰিব হয় না ৰেশনাল ইৰেশনাল সব আহি যাব আমাৰ 0 সব আহিব সো ৰুটস বিলাক কি হ'ব ৰিয়েল হ'ব আৰু প্লাস কি হ'ব তোমাৰ আনইকুৱেল মানে কি সমান নহব যেনেকৈ আমি ইয়াৰ আগৰটো পাইছিল 2 আৰু 1 পাইছিল হয় না সো দুইটা আমাৰ বেলেগ হয় সমান নহয় সো তেনেকুৱা মানে ৰুট কিটা তোমালোকৰ কি হ'ব কি বুলি কয় বেলেগ বেলেগ হ'ব মানে সমান নহব বেলেগ বেলেগ নাম্বাৰ ওলাব আৰু প্লাস কি হ'ব বাস্তৱ সংখ্যা হ'ব নেক্সট নাম্বাৰ 2 যদি বা if b² - 4ac = 0 এটা b² - 4ac মানে এই গোটেই বস্তুটো যদি ডাইৰেক্ট 0 ওলাই যায় কেতিয়াবা কিছুমান ইকুৱেশ্যন ওলাব পাৰে তো 0 হলে মানে দেন তেতিয়াও কি হ'ব আমাৰ ৰুটস আৰ ৰিয়েলে হ'ব বাট কি হ'ব ইকুৱেল হ'ব তেতিয়া মানে আমাৰ ৰুট কিটা ৰিয়েল বাস্তৱ সংখ্যা হ'ব কিন্তু আমাৰ সমান হ'ব মানে 2 হলে 2 হ'ব -2 হলে -2 হ'ব √3/2 হলে √3/2 এ হ'ব তেনেকুৱা মানে তো কি হ'ব ৰিয়েল হ'ব আৰু ইকুৱেল হ'ব আৰু নেক্সট নাম্বাৰ 3 কন্ডিশনটো কি যদি b² - 4ac less than 0 যদি ওলায় মানে মাইনাসত যদি ওলায় এই বস্তুটো ক্যালকুলেশনটো কৰাৰ পিছত যদি তোমালোকে মাইনাস কিবা এটা হ'ব বোলে সাপোজ -2 পালা মানে ৰুটৰ ভিতৰত এনেকৈ ক্যালকুলেশনটো কৰাৰ পিছত দেই আলটিমেটলি -2 এনেকৈ যদি পোৱা তেতিয়া হলে আমাৰ এই নাম্বাৰবিলাক মানে নিগেটিভ
নাম্বাৰৰ ৰুট নাথাকে স্কুৱেৰ ৰুট তোমালোকে বাস্তৱ সংখ্যা নোপোৱা হা চ' দেন কি হ'ব ৰুটছ আৰ নট ৰিয়েল মানে বাস্তৱ সংখ্যা নাথাকে তো ৰিয়েল হ'লে তাত সমান অসমানৰ কথাই নাহে ওকে তো ৰুটছ আৰ কি হ'ব নট ৰিয়েল তো তোমালোকে এই বস্তুটো তোমালোকে এতিয়ালৈকে পোৱা নাই এইটো তোমালোকে পিছলৈ মানে হাই ছেকেণ্ডেৰী যদি সায়েন্সত কিছুমানে পঢ়িব পাৰা তেওঁলোকে পাবও পাৰা কমপ্লেক্স নাম্বাৰ বুলি থাকে এটা তো কমপ্লেক্স নাম্বাৰত আই বুলি বস্তু এটা থাকে জটিল সংখ্যা ইমেজিনাৰী নাম্বাৰ তাত তোমালোকৰ এই বস্তুটো পায় ৰুটছটো মানে ৰিয়েল নহ'লে কি হয় চ' সেইটো বাৰু এতিয়া তোমালোকক দৰকাৰ নাই নালাগে খালি তোমালোকে এইটোৱে মনত ৰাখিবা যে b² - 4ac যদি নিগেটিভত হয় মানে লেছ দেন 0 হৈ যায় তেতিয়াহ'লে আমাৰ ৰুটবিলাক কি হয় ইকুৱেল নহয় ওকে চ' এইখিনি বস্তু মেইন বস্তু তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আৰু দুটামান সৰু সৰু বস্তু আছে দুটামান সৰু সৰু বস্তু মানে কি বেলেগ একো নাই জাষ্ট তোমালোকৰ যেনেকৈ আমাৰ লিনিয়াৰ ইকুৱেশ্যনত যেনেকৈ ইকুৱেশ্যন বনাব লাগে ইকুৱেশ্যন বনোৱা আহিছিলে মানে কুৱেশ্যনবোৰ পাইছা চাগে বাপেক পুতেকৰ বয়স তেনেকুৱা টাইপৰ তো ইয়াতো তেনেকুৱা কুৱেশ্যন আছে জাষ্ট সেইকেইটা তোমালোকৰ কেনেকুৱা টাইপৰ মানে মেইন কেনেকুৱা টাইপ থাকে সেইকেইটা অকল বাকী আছে সেইকেইটা মই নেক্সট ভিডিঅ'ত তোমালোকক কৈ দিম চ' গতিকে ভিডিঅ'বোৰ চাই থাকিবা আৰু সেইটো ভিডিঅ'তে নেক্সট ভিডিঅ'তে তোমালোকৰ এইটো চেপ্টাৰ কমপ্লিট হৈ যাব কমপ্লিট মানে কি মেইনখিনি ক'লোৱে কি বস্তু থাকে আৰু ইয়াত জাষ্ট এইকেইটাই আছিলে মূলৰ প্ৰকৃতি তাৰপিছত তোমাৰ সলিউশ্যন কৰা মেথড আৰু প্লাছ তোমালোকৰ সেইখিনি আছে মানে টাইপছ কি ধৰণৰ ইকুৱেশ্যন বনাব লাগে কেনেকুৱা টাইপ অংক আহে ইকুৱেশ্যন বনাবলগীয়া আৰু ছল্ভ কৰিবলগীয়া তেনেকুৱা দুটামান দেখাই দিম কেনেকুৱা ধৰণৰ টাইপছ আছে আৰু তাৰপিছত আমি প্ৰিভিয়াছ যিবিলাক ইয়েৰবিলাকৰ আমি কুৱেশ্যনবোৰ ডিছকাছ কৰিম অ'কে চ' এইখিনি বস্তু আমি নেক্সট ভিডিঅ'ত কৰিম তেতিয়াহ'লে ভিডিঅ'বোৰ চাবা আৰু প্লাছ যদি ভিডিঅ' ভাল পোৱা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো বজাই দিবা যাতে তোমালোকে নতুন ভিডিঅ' যদি আপলোড দিওঁ সোনকালে নটিফিকেশ্যনটো পাই যোৱা অ'কে তেতিয়াহ'লে বাকী নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ